মাশাআল্লাহ ১৪০০ বছৰ আগতে হযৰত মুহাম্মদে কৈ যোৱা কথা সঁচা বুলি প্ৰমাণ কৰিলে নাছাই। বছৰ আগতে নবীয়ে কৈছে যে আকাশৰ প্ৰতিটো অংশৰ ফৰিস্তাসকলে আল্লাহৰ স্মৰণত ব্যস্ত। এইবাৰ মহাকাশত ফৰিস্তাসকলৰ জিকিৰৰ শব্দ ৰেকৰ্ড কৰিলে নাছাই। মহাকাশত বিলিয়ন বিলিয়ন ফৰিস্তাই জিকিৰ কৰি থকা শব্দ ৰেকৰ্ড কৰিলে নাছাই। মাশাআল্লাহ খবৰটো শুনাৰ লগে লগে এগৰাকী মুছলমান হিচাপে কমেণ্টত আমিন লিখিব। লগতে এগৰাকী মুছলমান হিচাপে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মহাকাশ সম্পূৰ্ণ নিস্তব্ধ। বহুদিন ধৰি বিজ্ঞানীসকলৰ এই ধাৰণা, কিন্তু নাছাৰ গৱেষণাত এটা আচৰিত তথ্য পোহৰলৈ আহিছে। মহাকাশৰ পৰা অহা এটা ৰহস্যজনক শব্দ নাছাই ৰেকৰ্ড কৰিছে, যিটো শুনি গৱেষকসকলে আচৰিত হৈছে। তেওঁলোকৰ মতে কোটি কোটি একেলগে মানুহে এটা মন্ত্ৰ বা গীত গোৱাৰ দৰে শব্দ শুনা যায়। কিন্তু প্ৰশ্নটো হ'ল, এই শব্দটো সঁচাকৈয়ে কেৱল বৈজ্ঞানিক কম্পন নেকি, নে ফৰেষ্টাৰ জপৰ শব্দ? ১৪০০ বছৰ আগতে পবিত্ৰ নবীয়ে কৈছে যে আকাশৰ প্ৰতিটো অংশৰ ফৰেষ্টাসকলে সাস্তাত নিউজেট আৰু আল্লাহৰ স্মৰণত ব্যস্ত। গতিকে বিজ্ঞানৰ প্ৰমাণ কি? সহিহ মুছলিম হাদিছ আবু তাৰে বৰ্ণনা কৰিছে যে যেতিয়া আল্লাহৰ ৰছুল মিৰাজৰ পৰা উভতি আহিছিল, তেতিয়া সাহাবাসকলে তেওঁক সুধিছিল, হে আল্লাহৰ ৰছুল, আকাশত কি দেখিলে, কি শুনিলে? ইয়াৰ উত্তৰত নবী হযৰত মুহাম্মদে ক'লে, মই যি দেখিছোঁ তোমালোকে দেখা নাপাবা, মই যি শুনিলোঁ তোমালোকে শুনা নাই। আকাশৰ ওপৰেৰে এটা প্ৰচণ্ড কম্পনৰ শব্দ, আৰু তাৰ আঁৰত এটা গভীৰ ৰহস্য। আকাশৰ প্ৰতিটো অংশত ৪ আঙুৰৰ ঠাই এটাও খালী নহয়। তাত ফেৰেস্তাসকলে প্ৰমাণ কৰি অনবৰতে আল্লাহৰ স্মৰণত নিয়োজিত হৈ থাকে। হাদিছত উল্লেখ কৰিছে যে আকাশত এটা ডাঙৰ জোকাৰিনৰ দৰে শব্দ হৈছে। আগতে মহাকাশ সম্পূৰ্ণ বায়ুহীন পৰিৱেশ বুলি ভবা হৈছিল, য'ত শব্দৰ সৃষ্টি অসম্ভৱ আছিল। কিন্তু শেহতীয়াকৈ নাছাৰ অধ্যয়নত এই ধাৰণা সলনি হৈছে। অধ্যয়নত দেখা গৈছে যে মহাকাশত বিভিন্ন প্ৰাকৃতিক পৰিঘটনা আৰু কম্পনৰ ফলত বিশেষ ধৰণৰ শব্দৰ সৃষ্টি হয়, যিবোৰ আধুনিক প্ৰযুক্তিৰ দ্বাৰা ধৰা পৰা হৈছে। নাছাৰ আমাৰ বিশ্ব ব্ৰহ্মাণ্ড নিস্তব্ধ নহয় আৰু ব্ৰহ্মাণ্ডৰ কথা শুনা শীৰ্ষক প্ৰতিবেদনত মহাকাশত শব্দ কেনেকৈ সৃষ্টি হয় সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। সংস্থাটোৰ অত্যাধুনিক টেলিস্কোপ আৰু গৱেষণাৰ সঁজুলিৰ জৰিয়তে এই আকাশী শব্দবোৰ ধৰা পেলোৱা আৰু ৰেকৰ্ড কৰা সম্ভৱ হৈছে। নাছাৰ চন্দ্ৰ এক্স-ৰে মানৱ নিৰীক্ষণ কেন্দ্ৰৰ অন্যান্য টেলিস্কোপে লোৱা ছবিৰ ৩টা নতুন ছনিফিকেশ্যন মুকলি কৰা হৈছে। প্ৰকল্পটোৰ ওপৰত ভিত্তি কৰি এখন নতুন তথ্যচিত্ৰ নাছা ষ্ট্ৰীমিং প্লেটফৰ্মত আত্মপ্ৰকাশ কৰে। তথ্যক শব্দলৈ ৰূপান্তৰিত কৰাৰ প্ৰক্ৰিয়াটোৱে হৈছে ছনিফিকেশ্যন। চন্দ্ৰৰ অন্যান্য টেলিস্কোপ মহাকাশৰ পৰা সংগ্ৰহ কৰা বৈজ্ঞানিক তথ্য সাধাৰণতে ডিজিটেল সংকেতৰ ৰূপত থাকে, যিবোৰ তাৰ পিছত ছবিলৈ ৰূপান্তৰিত হয়। ছনিফিকেশ্যন প্ৰকল্প সেই তথ্যক শব্দলৈ ৰূপান্তৰিত কৰে, এনে নতুন অভিজ্ঞতাৰ সৃষ্টি কৰে। নাছা ষ্ট্ৰীমিং প্লেটফৰ্মত মুক্তি পালে নাছাৰ নতুন তথ্যচিত্ৰ লিষ্টেন টু দ্য ইউনিভাৰ্ছ। ইয়াত দেখুওৱা হৈছে যে কেনেকৈ ছনিফিকেশ্যন কৰা হয়, প্ৰকল্পটোৰ আঁৰৰ গৱেষণাৰ দলটোৱে কেনেকৈ কাম কৰে। ২০২০ চনত আৰম্ভ হোৱা এই প্ৰকল্পৰ মূল লক্ষ্য আছিল দৃষ্টিশক্তিহীন লোকসকলৰ বাবে মহাকাশৰ তথ্য সুলভ কৰি তোলা। পিছলৈ ই বহুল জনপ্ৰিয় হৈ পৰে আৰু বিশ্বব্যাপী দৰ্শকৰ মাজলৈ যায়। নাছাৰ লুনাৰ প্ৰগ্ৰেমৰ ভিজুৱেলাইজেশ্যন এণ্ড টেকনলজি বিজ্ঞানী কিম্বাৰ্লি আৰ্কাণ্ডে কয় যে নাছাৰ ছিষ্টেম চাউণ্ডৰ সৈতে অংশীদাৰিত্বৰ এই কাহিনী ক'বলৈ পাই আমি ৰোমাঞ্চিত হৈছিলোঁ। মহান কথাটো হ'ল, এই প্ৰকল্পটোৱে প্ৰচণ্ডভাৱে বিয়পি পৰিছে আৰু বহুতৰ হৃদয় চুই গৈছে। গৱেষকসকলৰ মতে মহাকাশত বিয়পি পৰা বিভিন্ন কণা বা তৰাৰ বিকিৰণৰ ফলত কম্পন হয়, যাৰ পৰাই এই শব্দবোৰ উৎপত্তি হয়। মূলতঃ এই শব্দবোৰ বিদ্যুৎ চুম্বকীয় তৰংগ, যিবোৰ পিছলৈ শব্দ তৰংগলৈ ৰূপান্তৰিত হয়। লক্ষ্য কৰিলে দেখা যাব যে ১৪০০ বছৰ আগতে নবী হযৰত মুহাম্মদে আকাশত কঁপনিৰ দৰে শব্দ হোৱা বুলি উল্লেখ কৰিছিল। বৰ্তমান নাছাই কৈছে এই শব্দবোৰ কম্পনৰ ফলত হয়। আনকি এই অধ্যয়নৰ সৈতে জড়িত এজন বিজ্ঞানীয়েও মন্তব্য কৰিছিল যে এই শব্দটো কোটি কোটি লোকে একেলগে গ্ৰেগৰিয়ান গীত গোৱাৰ দৰে শুনা গৈছে। গ্ৰেগৰিয়ান গীত হৈছে একেলগে গোৱা খ্ৰীষ্টান লিটাৰেচিকেল সংগীতৰ
এক প্ৰকাৰ কিন্তু 1400 বছৰ আগতে পবিত্ৰ নবী ছয়ে কৈছে যে আকাশত থকা ফৰিস্তাসকলে একেলগে আল্লাহৰ কীৰ্তন কৰি আছে মহাকাশত নাছাই আৱিষ্কাৰ কৰা শব্দবোৰৰ বিভিন্ন বৈজ্ঞানিক ব্যাখ্যা আছে যেনে কোনো তৰাৰ চুম্বকীয় ক্ষেত্ৰ বা প্ৰাচীন মহাজাগতিক বিস্ফোৰণ অৱশ্যে এই শব্দবোৰ বৰ্ণনা পবিত্ৰ নবী ভগৱানে তেওঁ গ্ৰহস্য দিয়ক আৰু তেওঁক শান্তি প্ৰদান কৰক য'ত তেওঁ 1400 বছৰ আগতে কৈছিল যে আকাশত থকা ফৰিস্তাসকলে একেলগে আল্লাহৰ কীৰ্তন কৰি আছে যদি নাছাই বৈজ্ঞানিক ব্যাখ্যা দিছে তথাপি এই শব্দবোৰ আচলতে ফৰিস্তাৰ জপ কৰা শব্দ নেকি সেয়া কেৱল আল্লাহে জানে